অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ। বৰপেটা বজাৰত আলু প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1600 টকা। বিলাহী 2400 টকা, 3000 টকা। ৰঙালাও 700 টকা, 900 টকা। তিয়ঁহ 1700 টকা, 1800 টকা। নগাঁও বজাৰত ভেন্দি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1200 টকা, অধিকতম মূল্য 1500 টকা। গাজৰ 6000 টকা, 6500 টকা। পটল 1000 টকা, 1200 টকা। লেচেৰা 2000 টকা, 2200 টকা। গোৱালপাৰা বজাৰত জলকীয়া প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3500 টকা, অধিকতম মূল্য 4500 টকা। তিয়ঁহ 2000 টকা, 2500 টকা। ভেন্দি 1000 টকা, 1500 টকা। কোমোৰা 1500 টকা, 2000 টকা। নলবাৰী বজাৰত জিকা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম মূল্য 1600 টকা। পটল 1600 টকা, 2000 টকা। অমিতা 1400 টকা, 1600 টকা। বিলাহী 3600 টকা, 4000 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। উৎপাদন বৃদ্ধিৰ স্বাৰ্থত কৃষিভূমিত অত্যধিক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ফলত মাটিত থকা অণুজীৱবোৰ হয় মৰি গৈছে, নতুবা সেই স্থানৰ পৰা পলাই গৈছে। যি মাটিত অণুজীৱ নাথাকে সেই মাটি হৈছে মৃত মাটি। ইয়াৰ বিপৰীতে মাটিত যিমানে বেছিকৈ অণুজীৱ থাকিব সিমানেই সেই মাটি উৰ্বৰ হ'ব। মাটিত অণুজীৱ থাকিবলৈ হ'লে সেই মাটিত পৰ্যাপ্ত পৰিমাণে জাবৰ জোঁথৰ, জৈৱিক পদাৰ্থ, গৰুৰ গোবৰ আৰু পচন সাৰ থাকিব লাগিব। কৃষি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে দেশী গৰুৰ মাত্ৰ 1 গ্ৰাম গোবৰত 3 কোটিতকৈও অধিক অণুজীৱ উপলব্ধ। এই অণুজীৱসমূহেই ধৰিত্ৰী আই বুকুত বিদ্যমান মৌলসমূহ উদ্ভিদৰ বাবে সহজলভ্য কৰি তোলে। গৰুৰ গোবৰ আৰু গোমূত্ৰৰ সহায়ত প্ৰস্তুত কৰিব পৰা বীজামিত্ৰৰ দ্বাৰা বীজ শোধন, জীৱামিত্ৰ, ঘন জীৱামিত্ৰৰে মাটিৰ উৰ্বৰতা বৃদ্ধিৰ লগতে উদ্ভিদৰ শ্ৰীবৃদ্ধি আৰু বিভিন্ন ধৰণৰ উদ্ভিদৰ পাতেৰে প্ৰস্তুত কৰা নিমাস্ত্ৰ, ব্ৰহ্মাস্ত্ৰ, অগ্নিয়াস্ত্ৰ আদিৰ দ্বাৰা অতি সহজে পোক পৰুৱা বেমাৰ প্ৰতিৰোধ কৰিব পাৰি। ভূমিৰ স্বাস্থ্য আৰু অণুজীৱৰ মাধ্যমত মাটিৰ উৰ্বৰতা বৃদ্ধি হৈছে প্ৰাকৃতিক কৃষিৰ অন্যতম উপায়। উদ্ভিদৰ বাবে প্ৰয়োজনীয় সকলো মৌল মাটিত থাকে, কিন্তু বিশেষ কিছু কাৰণত সেইবোৰ মৌল মাটিৰ পৰা গছে পাব পৰা অৱস্থাত নাথাকে। মাটিত থকা কোটি কোটি অণুজীৱইহে এইবোৰ মৌল গছে পাব পৰা অৱস্থালৈ আনে। কিন্তু দুখৰ কথা যে ৰাসায়নিক কৃষিত ব্যৱহৃত ৰাসায়নিক দ্ৰব্যসমূহে অণুজীৱসমূহ মাৰি পেলাই অথবা খেদি পঠিয়ায়, যাৰ ফলত অধিক উৎপাদনৰ আশাত কৃষকসকলে বছৰি সাৰৰ পৰিমাণ বৃদ্ধি কৰে। প্ৰাকৃতিক কৃষিত মাটি সম্পূৰ্ণ হিউমাছেৰে ভৰপূৰ হৈ থাকে। এনে অৱস্থা এটাৰ প্ৰয়োজনীয়তা সম্পৰ্কে নগাঁও জিলাৰ অধীনস্থ আমচৈৰ মৃণাল নেৱাৰ নামৰ খেতিয়কজনে এনেদৰে কয়। কিয়নো কেমিকেলত কি হয় আজি দেখিছোঁ আমি বিশ্বৰ যিটো এটা বাতাবৰণ বা যিটো পৰিৱেশ সেইটো খুব বিনষ্ট এটা হৈছে। আজি চাওক আমি যদি চাবলৈ যাওঁ আমাৰ ঘৰখনতে আজি 12 বছৰীয়া পোৱালি থাইৰয়ড বেমাৰ হৈছে। এইটো কি কাৰণে হৈছে? যে খাদ্যৰ অভাৱখিনি আমাৰ অলপ বিজতৰীয়া হৈছে। যে কেমিকেল আমি যেনেকৈ ধানত আমি পেষ্টিচাইড ইউজ কৰিলোঁ, সেই অলপ হ'লেও আমাৰ গালৈ সেই পেষ্টিচাইডখিনি আহি আছে। সেইকাৰণে আমাৰ ধৰক বিভিন্ন আজি সকলো বস্তুৱেই আজি আপুনি কল এটা খালেও কাৰ্পেটত পকাই পেলাই খাবলগীয়া কণ্ডিশ্যন এটা আহিছে আমাৰ। তেনেকুৱা ধৰক আমি এতিয়া কেমিকেল পেষ্টিচাইড কৰি পেলাই চাইছোঁ যে আমিও চালোঁ প্ৰথমে আমাৰ বানপানী হৈছিল 86-85 মানত। তেতিয়া চালোঁ যে আমি বানপানীত বহুতো কেঁচু লাদা আহিছিল। এতিয়াও বানপানী হয় কিন্তু কেঁচু নাহে। তো কেঁচুখিনি গ'লৈ গ'ল, সেইটো প্ৰশ্ন হৈছে আজি দিনত। কেঁচুখিনি গ'লৈ গ'ল। নিশ্চয় আমি সেই পেষ্টিচাইডখিনি ইউজ কৰাৰ কাৰণে কেঁচুখিনি হয়তো মৰি গ'ল। আজি চাব আপুনি খাপ আৰু মানুহৰ সংঘাতখিনি বাঢ়ি গৈছে। আমাৰ যিটো মানে আমাৰ যিটো বায়'ডাইভাৰ্চিটি কওঁ,
তো খাপ আৰু মানুহৰ সংঘাত বঢ়াৰ কাৰণটো কি হ'ল যেনেকৈ আমি যিকোনো কেমিকেল পেষ্টিচাইড ইউজ কৰি পেলাই আমি ভেকুলীখিনি মাৰি পেলাইছোঁ আজি আমাৰ মানে অসাৱধানতা বুলি ক'বলৈ হওক বা আমাৰ অগোচৰে আমি সেইবিলাক গম পোৱা নাই আজিলৈকে কিন্তু আজি ভেকুলী কমি গৈছে আজি জোনাকী পৰুৱা কমি গৈছে আপোনাৰ গাগিনী পোক কমি গৈছে আজি চৰাই চিৰিকটি বহুত বেমাৰ আছে আমাৰ অলৰেডি আমি শগুন নাইকিয়া হ'ল ছাৰ যিটো নেকি ডেক্ল'ফেনিক্স ইনজেকশ্যনৰ কাৰণে বা তেওঁলোকৰ লিভাৰ প্ৰব্লেমছৰ কাৰণে সেইটোখিনি হৈ গ'ল তেনেকৈ বহুতো বিসংগতিখিনি আহিছে তো মই চালোঁ মোলৈ নাই এইটো কৰিলে নহ'ব তো মই অৰ্গেনিকলৈ আহিলোঁ অৰ্গেনিকটো এটা এক্সপেঞ্চিভ ছাৰ চ' এক্সপেঞ্চিভ সেইটো অৰ্গেনিকৰ এটা কি প্ৰব্লেমছ হয় যিমানখিনি ইনপুটটো হয় আউটপুট আৰু ইনপুটৰ লগত বেলেঞ্চটো নাথাকে খৰচটো ডেফিনেটলি বাঢ়ে অৰ্গেনিকৰ গাইডলাইন আমি আমাৰ অসমৰ খেতিয়কসকলে হয়তো ফ'ল' কৰাটো অসম্ভৱেই আজি অৰ্গেনিক ফাৰ্মাৰ কেইজন আছোঁ বুলি যে অসমত আমি আঙুলি শেষ নহ'ব ইমান কম তাৰ মূল কাৰণটো হ'ল তেওঁলোকৰ ইনপুটটো চ' এক্সপেঞ্চিভ আউটপুটটো কম্পিটিটিভ কৰিব নোৱাৰোঁ আমি তো সেইখিনি বস্তু আজি কওঁ যে অৰ্গেনিকত তেওঁলোকে গোবৰৰ কথা কয় তেওঁলোকে কুইণ্টেলৰ কথা কয় আজি ক'ত কুইণ্টেলত গোবৰ পাব ছাৰ আপুনি অসমত কাৰ গৰু ইমান আছে এডৰা মাতে কুইণ্টেল হিচাপত তেওঁলোকে গোবৰ মাৰিবলৈ কয় চ' সেইখিনি কথাই হ'ল তো নেচাৰেল ফাৰ্মিং কৰিছোঁ নেচাৰেল ফাৰ্মিং আমি এমুঠি কথা কওঁ এমুঠি গোবৰৰ কথা কওঁ আপুনি যদি আমি এইটো মই লক্ষ্মী ভেৰাইটিৰ গোবৰ হয় যদি আপুনি আমাক যিখিনি ট্ৰেইনিঙত শিকাইছিলে সেইখিনিতে আমাৰ আজি আপোনালোকেও ধন্যবাদ দিব লাগিব ছাৰ আমি সমিতিত গৈ পেলাই শিকি আহিলোঁ আগতে অলপ চলপ কৰি আছিলোঁ সমিতিত যোৱা বছৰ আপোনালোকে আহিছোঁ ছাৰ মই দেখা পাই দিওঁ আমাক পঠালে সমিতিৰ ফালৰ পৰা পঠালে মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰা দুজন গৈছিলোঁ আৰোহাৰ পৰা মই এজনে আছিলোঁ তাত গৈ যিবিলাক সৰু সৰু কথাবিলাক মই শিকিলোঁ যেনেকৈ চিং পাম্প এক্সাম্পল আগত মই অৰ্গেনিক কৰি আছিলোঁ ছাৰ মই যিটো পেষ্টিচাইড বা যিটো ঔষধ বনাব লাগে 5-7টা মই মানে বহুত লাগে মোক জাষ্ট ৰাতি ভিজালোঁ ৰাতিপুৱা সেইটো বস্তুটোক আমি স্প্ৰে কৰোঁ সেইটোতো কাম নোহোৱা হয় কিন্তু নেচাৰেল ফাৰ্মিঙত ক'লে সেই 5-7খিনি বা আমাৰ যিখিনি নেচাৰেল যেনেকৈ ছাগলী যিবিলাক বস্তু নেখায় ধৰক ধতুৰাটো কেতিয়াও নাখায় ছাগলীয়ে আকন পাতো নাখায় তেনেকুৱা ধৰক এৰাপাতো নাখায় সেইবিলাক বস্তু যেতিয়া মই শিকি আহিলোঁ মই নিজে এপ্লাই কৰিলোঁ চ' গুড ৰিজাল্টছ আৰু ইয়াত আমাৰ নেচাৰেল ফাৰ্মিং কোৱা হয় যে খুব কম মাত্ৰাৰ কথা কোৱা হয় যেনেকৈ আপুনি ক'ব গ'লে 1 গ্ৰাম আমি যদি আমি লোকেল বা লক্ষ্মী ভেৰাইটি ব্ৰিডৰ যদি কথা কওঁ গোবৰত 1,52,00,000 আমাৰ জীৱাশ্ম থাকে ইয়াত মানে বীজাণু থাকে যিটো নেকি আমাৰ মানে গছৰ বা খেতিৰ কাৰণে খুবেই প্ৰয়োজনীয় হয় সেইটো প্ৰাকৃতিক কৃষি হৈছে দেশী গাই গৰুৰ আধাৰত গঢ়ি উঠা এক কৃষি ব্যৱস্থা জৈৱিক কৃষিত পৰ্যাপ্ত পৰিমাণৰ গোবৰ প্ৰয়োজন হোৱাৰ পৰিৱৰ্তে প্ৰাকৃতিক কৃষিত এজনী দেশী গাইৰ 100 বিঘা মাটিৰ বাবে আৱশ্যকীয় অনুজীৱ মাটি যোগান ধৰিব পাৰি শুনিবলৈ আচৰিত লাগিলেও বিজ্ঞানে প্ৰমাণ কৰিছে যে 1 গ্ৰাম দেশী গাই গৰুৰ গোবৰত 3 কোটি পৰ্যন্ত অনুজীৱ থাকে আৰু এই অনুজীৱবোৰেই মাটিৰ পৰা গছত আৱশ্যকীয় মৌলৰ যোগান ধৰে গৰুৰ গোবৰ আৰু গোমূত্ৰৰ পৰা প্ৰাকৃতিক কৃষিত আৱশ্যকীয় বিভিন্ন উপাদান তৈয়াৰ কৰিব পাৰি ইয়াৰে প্ৰথমবিধ হৈছে বীজামৃত বীজামৃত ব্যৱহাৰ কৰা হয় বীজ শোধনৰ বাবে বীজামৃত ব্যৱহাৰ কৰিলে ভেঁকুৰ নতুবা আন বীজাণুৰ দ্বাৰা খেতিডৰা আক্ৰান্ত হ'ব নোৱাৰে বীজামৃত প্ৰস্তুতিৰ বাবে কেঁচা গোবৰ 5 কিলোগ্ৰাম আৰু এদিন পুৰণি গোবৰ 15 কিলোগ্ৰাম 15 লিটাৰ গোমূত্ৰ 50 গ্ৰাম চূণ 20 লিটাৰ পানী 200 লিটাৰৰ এটা বাকেট আৰু এমুঠি মাটি ল'ব লাগে ইয়াৰে প্ৰস্তুত কৰা বীজামৃত সম্পৰ্কে মৃণাল নেৱাৰে এনেদৰে প্ৰদৰ্শন কৰি দেখুৱায় এতিয়া আমি গৈ আছোঁ বীজামৃত বনাবলৈ বীজামৃতটোৰ মূল হেৰি হৈছে যিখিনি আমি শস্যখিনি ৰোৱাৰ আগত যিখিনি আমি কঠীয়া বুলি কওঁ বা চিড বুলি কওঁ বা যিখিনি আমি চেপলিং বুলি কওঁ সেইখিনি কেতিয়া পৰিশোধন কৰিবলৈ মানে জাৰ্মিনেশ্যন বা বেমাৰৰ পৰা মুক্ত কৰিবলৈ বা মানে চিডক আমি বুষ্টিং বা হেৰি কৰিবলৈ বনাব লাগে তাতে প্ৰথম লাগিব আমাক গোমূত্ৰটো গোমূত্ৰ দিয়াৰ আগতে আপোনালোকে পৰ্চনটো চাই ল'ব যদি আপোনালোকৰ 200 লিটাৰত যদি বনায় আপোনাৰ ড্ৰামটো যদি 200 লিটাৰ হয় তাই প্লাষ্টিকৰ ড্ৰাম ইউজ কৰিব আপোনালোকে প্লাষ্টিকৰ ড্ৰাম ইউজ কৰিব যদি 200 লিটাৰ ড্ৰাম হয় আমাক 6 লিটাৰমান লাগে এইটো দিয়াচোন গোমূত্ৰত কিন্তু মই আপোনালোকক এইটো মই 100 লিটাৰৰ কাৰণে বনাইছিলোঁ কালি 100 লিটাৰ কাৰণে আমাক 3 লিটাৰ মানে হ'লেই হ'ব আমাৰ দেশী গোমূত্ৰ হ'লে বেছি ভাল দেশী গৰুৰ গোমূত্ৰ হ'লে তাৰপিছত আমি ল'লোঁ বেচন কিন্তু 200 হেৰি আপোনাৰ 200 লিটাৰৰ কাৰণে 2 কেজি বা 2.5 কেজি কিন্তু যদি আপুনি 100 গ্ৰামৰ বা 100 লিটাৰৰ ড্ৰামৰ কাৰণে আমি 1 কেজি বা
তেনেকৈ ল'লে হ'ব। যদি এটা নেচাৰেল ফাৰ্মিং এটা এডভান্টেজ কি আছে বা এটা সুবিধা কি আছে, যদি আপোনাৰ যিকোনো বস্তু যদি অলপ বেছিও হয় একো হেৰি তেনেকৈ অসুবিধা নহয়। বেচন ল'লোঁ, তাৰপিছত আমি ল'লোঁ গোবৰ 200 লিটাৰ ড্ৰামৰ কাৰণে আমাক 10 কেজি বা তেনেকৈ লাগে, কিন্তু আমি 100 লিটাৰ কাৰণে কালি কৰিছিলোঁ। আমি মোটামুটি 5 কেজিমান আছে আপোনাৰ লোকেল যিটো আমাৰ লক্ষ্মী ভেৰাইটিৰ গোবৰ। তাৰ চবতকৈ আচল কথাটো হ'ল এই মাটিটো আমি সচৰাচৰ 200 পৰা ল'ব লাগে বা আপোনাৰ 1 কেজি বা 1.5 কেজি হ'লে হ'ব। এইটো মাটিটো যেতিয়া আপোনালোকে চিলেকশ্যন কৰিব, মাটিটো সদায় ফুৰফুৰে মাটি হ'ব লাগে। ফুৰফুৰে মাটি হ'লে যেনেকৈ বৰগছৰ তলত আপোনাৰ চাই বৰগছৰ তলৰ মাটি এটা হয়, বা আপোনালোকে য'ত নেকি আপোনালোকে মাটিটো যদি ভাল মাটি বুলি ভাবে, কেনেকৈ আপুনি সেইটো চিনাক্ত কৰিব, য'ত নেকি আপোনাৰ কাঠফুলাটো গজে বা য'ত নেকি আপোনালোকৰ দেখে যে কেঁচুৰ পৰিমাণটো অলপ বেছি, কেঁচুৰ পৰিমাণটো অলপ বেছি হয়, অলপ ক'লা মাটি হয়, অলপ মানে আপোনাৰ এনেকৈ মচমচীয়া মাটি হয়, সেই মাটিটো আপুনি ল'ব লাগিব। সেইটো কাৰণে সেইটো এটা একদম আপোনাৰ বীজাণুত বনোৱাৰ চবতকৈ ডাঙৰ কথাটো এইটোৱেই হয়, মাটিটো আপুনি চিলেকশ্যন সদায় কৰোঁতে ভাল মাটি চিলেকশ্যন কৰিব লাগে। ফুৰফুৰীয়া মাটি, ক'লা মাটি, য'ত নেকি আমি যিখিনি আমি পাব লাগে গছ গছনিৰ কাৰণে, এইটো ভালকৈ গুলি ল'লোঁ। বেচন দিলোঁ, তাৰপিছত আমাৰ চূণ লাগে প্ৰায় 200 লিটাৰৰ কাৰণে আপোনাৰ আধা কেজিমান লাগে, কিন্তু ইয়াত মই 100 গ্ৰামৰ কাৰণে বনাইছোঁ। 100 গ্ৰামমান আছে চূণ, ভাল চূণ দিব। আৰু এই মিশ্ৰণটো আপোনালোক হয় ভালকৈ কৰি ল'ব। এনেকৈ এই মিশ্ৰণটোৱে ভালকৈ কৰি ল'ব লাগে, যাতে ভালকৈ সেই গোবৰ, চূণ, গোমূত্ৰ, মাটি বা লগত ধুনীয়াকৈ খান মিহলি হয়। ভালকৈ কৰি ল'ব। গুৰটো দিয়াচোন। গুৰ ল'ব লাগে আমি প্ৰায় 2 কেজিমান 200 লিটাৰ কাৰণে, কিন্তু মই 100 লিটাৰ কাৰণে কৰি আছোঁ, সেইকাৰণে মই 1 কেজিমান হ'লেও হ'ব। আপুনি মিক্সিং কৰোঁতে ধুনীয়াকৈ কৰিব। এই বস্তুটো আপুনি ধৰক আপুনি যদি কালিলৈ বা পৰহিলৈ চিটটো বা ধানৰ কঠীয়া হওক বা আদা নহৰু যিয়ে নহওক বা গছৰ যিখিনি হয়, তাৰ আগদিনাখন আপুনি বনাব লাগিব। আগদিনা বনাই লৈ আপুনি ধৰক সন্ধিয়াখন বনাই পেলাই আপুনি 24 ঘণ্টা ৰাখিব লাগে, মানে এৰাতি ৰাখিব লাগিব। এনেকৈ আপুনি লগে লগে বনাই লগে তাত মানে যিকোনো চিট বা কঠীয়াখিনি আপুনি দিব নালাগে। এইখিনি মানে কি কাৰণে হয়, এই বস্তুটো আপুনি যদি এৰাতি ৰাখে ধুনীয়াকৈ বস্তুখিনি মিক্স হয় বা বস্তুখিনি ধুনীয়াকৈ হেৰি হয় আৰু সান মিহলিটো হৈ যায়। মূলত আছে এতিয়া আপোনাৰ হালধি কঠীয়াখিনি আছে। আপুনি কঠীয়াখিনি এনেকৈ আপোনাৰ 12 মানে ধৰক 12 ঘণ্টা থকাৰ পাছত আপুনি এইখিনি ধৰক যিখিনি আপুনি সৰু বাচনতো ল'ব পাৰে। এইখিনি কঠীয়াখিনি এতিয়া মই হেৰি নোহোৱাৰ কাৰণে এইখিনি আপুনি এনেকৈ জুবুৰাই দিয়ক। এইটো আপোনালোকে এদিন মানে ৰোৱাৰ আগদিনাখন কৰিব বা 2 দিন আগত কৰিব। এইখিনি ল'লে আপুনি এনেকৈ কঠীয়াখিনি ল'লে ধুনীয়াকৈ এইখিনি এনেকৈ মিক্স কৰক ধুনীয়াকৈ। তেতিয়া এই বস্তুখিনি ইয়াত যিখিনি বেমাৰ আজাৰ আছে বা আপোনাৰ ফুংগিচাইডছ আছে বা যিখিনি সংক্ৰমণ ৰোগবিলাক আছে সেইবিলাক নাইকিয়া হ'ব, কাৰণ তাত বীজামৃতৰ সেইটো এটা বস্তু বহুত হেৰি। আপুনি কৰিলে এই বস্তুটো আপুনি ধৰক বিশেষকৈ হালধি বা আদা বা তেনেকৈ নহৰু যিখিনি অলপ মানে আপোনাৰ হেৰি আৰু কি কয় কঠীয়া টাইপৰ যিবিলাক অলপ হাৰ্ড, সেইটো 2 ঘণ্টা বা 3 ঘণ্টা ৰাখি থ'ব লাগে। হয় বীজশোধনখিনি 2 ঘণ্টামান ৰাখিব লাগে। ৰাখি পেলাই আপুনি ইয়াক ওলাই দিয়ক। হয় এনেকৈ উলিয়াই দিয়ক। এনেকৈ 2 ঘণ্টা বা 3 ঘণ্টা আপুনি ৰাখি দিলে, কিন্তু 2 ঘণ্টা 3 ঘণ্টা ধানত ইমান নহয় ছাৰ। হয় শস্য লৈ পেলাই বেলেগ হয়। আপুনি এইটো লৈ পেলাই এনেকৈ ওলাই পেলাই লৈ আপুনি ইয়াক অলপ মানে ৰ'দ নপৰা অলপ শুকান ঠাইত ৰাখিব লাগে। আপুনি এদিনো ৰাখিব পাৰে বা 2 দিনো ৰাখিব পাৰে শুকান ঠাইত। যেনেকৈ মই দেখাই আছোঁ আপোনাক, এনেকৈ শুকান ঠাই বা আপুনি তক্তাৰ ওপৰত বা আপোনাৰ ৰ'দ নপৰা ছাঁ ঠাইত আপুনি এনেকৈ ধুনীয়াকৈ মেলি দিয়ক। এনেকৈ মেলি দিলে, মেলি পেলাই আপুনি ইয়াক এদিনমান ৰাখক বা 2 দিন ৰাখিব পাৰে। তেতিয়া ধুনীয়াকৈ শুকাই আহিব। ধুনীয়াকৈ শুকাই আপুনি 2 দিন ৰাখিব, এদিন ৰাখি পেলাই আপুনি সেইটো আপুনি শস্য পথাৰলৈ লৈ পেলাই আপুনি ৰোপণ কৰিব পাৰে।
বীজামৃত ব্যৱহাৰ কৰা হয় বীজ শোধনৰ বাবে। বীজামৃতেৰে শোধিত বীজ কোনো অৱস্থাতে ভেঁকুৰ নতুবা আন বীজাণুৰ দ্বাৰা আক্ৰান্ত হ'ব নোৱাৰে। গাই গৰুৰ গোবৰ, গোমূত্ৰ আদিৰে পথাৰত অণুজীৱৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰস্তুত কৰা আন এবিধ সামগ্ৰী হৈছে জীৱামৃত। জীৱামৃত প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে 10 কিলোগ্ৰাম গৰুৰ কেঁচা গোবৰ, 5 পৰা 10 লিটাৰ গোমূত্ৰ, 2 কেজি বেচন, গুড় 1 কেজি, এমুঠি মাটি আৰু 200 লিটাৰ পানী। জীৱামৃতৰ আৱশ্যকীয়তা আৰু প্ৰস্তুত প্ৰণালী সম্পৰ্কে SSIASTৰ বিশেষজ্ঞসকলে কৃষি বিষয়াসকলক এনেদৰে কয়। পানী, গোমূত্ৰ, গোবৰ, দেশী গুড় লাগিব, বেচন বা যিকোনো আপুনি পাল্ছ ফ্লোৰ ল'ব পাৰে, খালি সয়াবিন হ'ব নালাগে। আৰু তাৰপিছত আপোনাৰ ইয়াত আহি গ'ল 1 মুঠি আপোনাৰ পথাৰৰ মাটি যিটো থাকে বা গছৰ গুৰি বা পুখুৰীৰ মাটি 1 মুঠি লাগিব। আচলতে ইয়াতে আপোনালোকক 20 লিটাৰৰ দেখুওৱা হৈছে। আচলতে আমি 1 একৰ মাটিৰ কাৰণে 200 লিটাৰ পানীত কৰিব লাগে, কিন্তু আমি আজি সৰু ন, সেইকাৰণে আপোনাৰ 20 লিটাৰ পানীত কৰিছোঁ। বেচন আমি দিব লাগিব, গুড় দিব লাগিব আৰু গোমূত্ৰ আৰু গোবৰ দিব লাগিব। ইয়াতে পৰিমাণটো 200 লিটাৰৰ হিচাপত লিখি থোৱা আছে। 20 लीटर में अगर हमने पूरा बनाया ठीक से, बाद में उसको हमने हाँ इसको डाइल्यूट करना पड़ेगा। ये भी 200 लीटर से तो सिंपल बात है, 200 लीटर से 1 एकड़ जमीन में कुछ नहीं होगा। 200 लीटर को आप कम से कम 1000 लीटर में इसको कन्वर्ट करेंगे और वो 1000 लीटर इसको डायरेक्ट नहीं डालेंगे, इसको हम डाइल्यूट करके डालेंगे 1000 लीटर में मिला के उस पानी में मिला। जनरली इसको जैसे अगर आपको लगता है कि जैसे शुरू वाला ये होता है तो हम जनरली उसको जो ये वाटर होता है जो जिसे इरिगेशन करते हैं उसमें पाइप मिला देते हैं और चला जाता है। दूसरा अगर सेकंड टाइम हम डालते हैं तो इसको लगता है कि नहीं हमको पत्तों पे और इस पे डालना है, जबकि वो उसका मतलब फल ये निकलना बर्डिंग शुरू होता है तो हम उसको स्प्रे करते हैं। मतलब इसमें कहीं कोई ये नहीं है कि इसको रूट में ही डाल सकते हैं, इसको ज़मीन से, रूट से, इसके स्टेम से, लीफ से, सब पे आप डाल सकते हैं। सबके डालने का समय भी अलग अलग, जब इसका कोर्स मटेरियल मिलेगा तो आप देखेंगे कि किस समय, जैसे कि धान का जब ये लेना शुरू हो जाता है, जब धान में छोटा छोटा धान आना शुरू हो जाता है, मैं अपने लैंग्वेज में बोलूँगी तो आपको समझ में नहीं आएगा इसलिए मैं ऐसे वाले, तो वो छोटा छोटा जब आना शुरू होता है ना तो उसके फलों को, उसके दानों को पुष्ट करने के लिए भी इसका जब हम डालते हैं, स्प्रे करते हैं तो उसके दाने जो हैं ज़्यादा अच्छे पुष्ट होते हैं, मतलब अच्छा दाना होता है। जो धान में खखड़ी हम बोलते हैं ना, पता नहीं आप क्या बोलते हैं, जो हाँ जिसमें कि कुछ नहीं होता है, बस ऐसे ही हो जाता है, तो उसका नंबर ऑफ वो बहुत काफ़ी कम हो जाता है अगर स्प्रे आप करते हैं। और इसी तरह पंचगव्या का भी स्प्रे करते हैं तो आपका जो फ्रूटिंग और इसका क्वालिटी जो होता है वो काफ़ी अच्छा होता है। इनफैक्ट कुछ चीज़ों में ऐसा देखा गया है कि जब आप इस तरह से आप डालते हो तो जैसे कि आजकल क्या होता है कि फसल का ड्यूरेशन ज़्यादा होता है तो लोग इम्पेशेंट हो जाते हैं कि अगला लगाना है, काटो, तो मैच्योरिटी भी ना 1-2 वीक पहले अच्छे से हो जाता है। मतलब अच्छा न्यूट्रिशन मिला तो कैसे, तो बच्चों का ग्रोथ अच्छा होता है, अच्छा खिलाते पिलाते हैं, तो वही बिल्कुल वैसा ही है कि आप ठीक से खिलाते पिलाते, अच्छा न्यूट्रिशन, फूड सिक्योरिटी नहीं, न्यूट्रिशन सिक्योरिटी अगर अपने ज़मीन को आप देते हैं तो आपका फसल काफ़ी अच्छा होता है। तो ये जो नेचुरल फार्मिंग है, इट इज़ अ न्यूट्रिशन सिक्योरिटी फॉर द। জীৱামৃত হৈছে মাটিৰ অণুজীৱবোৰৰ সংখ্যা বৃদ্ধি কৰাৰ অন্যতম উপায়। পিছে এইবিধ সামগ্ৰী সংৰক্ষণ কৰি ৰাখিব নোৱাৰি। দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰি খেতিৰ সময়ত প্ৰয়োগ কৰিবলগীয়া হ'লে জীৱামৃতৰে আন এটা ৰূপ হৈছে ঘন জীৱামৃত। এইটো এতিয়া আমাৰ প্ৰিপাৰেশ্যনটো হৈ আছে, বনাই আছে, আৰু এইটো আমাৰ 3 দিনৰ তৈয়াৰ হৈ যায়। প্ৰথম 2 দিন কেনেকৈ এনেকৈ লাৰি থাকিব লাগিব, লাৰি অলপ ঢাকি ৰাখিব লাগিব, দিনত 2 বাৰ কৰিলে যথেষ্ট হৈ যায়। আৰু 3 দিনৰ দিনা হ'ব কি হ'ব, সেইটো উপযুক্ত হৈ গ'ল। আৰু 3 দিনৰ দিনা আমি কি কৰিম, সেইটো 3 দিন হৈ গ'ল যেতিয়া, এইটো আমি কি কৰিম, এনেকৈ লাড়ু তৈয়াৰ কৰিম। লাড়ু তৈয়াৰ কৰি আমি কি কৰিম, এইটো ছাদ শুকাম, ৰ'দত নহয়। এই ছাদ শুকালে কি হ'ব, আমাৰ ইয়াত যিবিলাক খেতিৰ কাৰণে সূক্ষ্ম জীৱাণু দৰকাৰ জীৱৰ কাৰণে, সেইটো ছাদ শুকাই থাকে, ইয়াত কনজিউম হৈ ভিতৰত সোমাই থাকে। এনেটা আমি এটা 6 মাহলৈকে এইটো আমাৰ মেদ থাকিব। আপোনালোকে ঘৰত বনাই 6 মাহলৈকে ৰাখিব, কিন্তু ছাদ ৰাখিব যাতে ৰ'দ নাপায়। আৰু এইটো 6 মাহ পিছত আমি ইয়াৰ গুণটো থাকিব, কিয়নো ইয়াৰ ভিতৰত যিবিলাক আমাৰ সূক্ষ্ম
আছে সেইখিনি আমাৰ জীৱিত হৈ থাকিব। ইয়ে আমাৰ যিবিলাক খেতিত আছে আগৰ সিহঁতৰ লগত দোস্তি বনাই কি কৰিব আৰু দুগুণা শক্তি বঢ়াই আমাৰ কি খেতিত কাম কৰিব, উদ্ভিদৰ কাৰণে পুনৰ্জীৱিত কৰিব, অমৃত ব্যৱহাৰ কৰিব। এই যে জীৱাম ঘন এইটো আৰু এইটোত অধিক লাভ হয় আৰু বেছি ইয়াত খৰচ নপৰে। আমি ঘৰতে সকলোৱে বনাব পাৰোঁ আৰু ইয়াৰ কাৰণে বেছি টাইমো নালাগে। গতিকে আপোনালোকে এইটো ঘৰৰ সকলোৱে ব্যৱহাৰ কৰিব। ফুলনিত অলপ হোম গাৰ্ডেনিং কৰে, কিচেন গাৰ্ডেনিং কৰে, তাত ব্যৱহাৰ কৰিব পাৰিব। গতিকে এইটো আমালোকৰ কাৰণে কি কেতিয়াবা শকত আৰু আমি কি কৰোঁ না এই খেতি চেতি কৰোঁ, ঘৰত চপি কৰোঁ না, এইটো ৰাখিব। এইটো শুকাই যোৱাৰ পিছত কৰিব পাৰিব। 3 দিন হ'লে এইটো শুকাই তাৰপিছত এইটো পাই যাব, শুকাই যাব, শুকালে হ'ব। আৰু যেতিয়া ৰাখি দিব, এইটো ৰাখি দিলে থাকি যাব, যেতিয়া ব্যৱহাৰ কৰিব এইটো ভালকৈ পাউডাৰ বনাই ল'ব। এতিয়া কথা হ'ল কি, এতিয়া আমি খেতি পথাৰত সেইটো কেনেকৈ দিম, হয় না? আমি যিবিলাক খেতি কৰিম, খেতি কৰাৰ কাৰণে সেইখনত কেনেকৈ দিম যে আমি এইটো 1 একৰৰ কৰিছোঁ, 1 একৰৰ কৰিছোঁ। তাহলে আমি কি কৰিছোঁ, 1 একৰত কিমান হ'ব, 100 কেজি আছে। 100 কেজি এইটো ঘন জীৱামৃতত আমি বনাইছোঁ নহয়, আমি এইখিনি ক'ত দিম? আমি দিব লাগিব আপুনি প্ৰতি 100 কেজিত 10 কেজি মিলাব এই গুড়াটো, গোবৰটো, শুকান গোবৰ মিলাই পেলাই ছিটাই দিব, বা ডাইৰেক্ট দিব পাৰে, পানীত দিব পাৰে। ঘন জীৱামৃত তৈয়াৰ কৰিবলৈ প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে 100 কিলোগ্ৰাম কেঁচা গৰুৰ গোবৰ, 2 কিলোগ্ৰাম গুড়, 2 কিলোগ্ৰাম বেচন আৰু এমুঠি মাটি। ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা সামগ্ৰীখিনি 6 মাহ পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি। এই বিষয়ে আৰু প্ৰস্তুত প্ৰণালী সম্পৰ্কে এনেদৰে বুজাই দিয়ে। बीजामृत मतलब जैसा कि आप नाम से ही जान रहे हैं कि बीजों के लिए ये अमृत के समान काम करता है। इसमें हम ना सीड्स को प्रोटेक्ट करते हैं, सीड्स को प्रोटेक्ट करते हैं। अगर ज़मीन में आप डालते हैं, पहले से आपके लैंड में कोई इन्फेक्शन है या कुछ है या बहुत बार कीट पतंग खा जाते हैं, तो इस प्रोसेस में हम गोबर, गौमूत्र, थोड़ा सा चूना भी डालते हैं, सबको मिला के बनाते हैं और उस प्रक्रिया से बीजों को हम ट्रीट करते हैं। उससे हम बीज को भी ट्रीट करते हैं और बहुत बार जो सैपलिंग्स होती है, सैपलिंग्स को भी जैसे आप केमिकल फार्मिंग में लोग बेविस्टीन और बाकी अलग अलग चीज़ों में डालते हैं, हम वो सब कुछ नहीं करते। हम उसके साथ बीजामृत में उसको डिप करते हैं और उसके बाद उसको ज़मीन में लगाते हैं। इससे क्या होता है कि एक तो ज़मीन में इंस्टेंट वहाँ पर हम उसको साथ में माइक्रोब्स का एक डोज दे देते हैं, साथ में एक प्रोटेक्शन दे देते हैं बीजामृत के थ्रू। फिर उसके बाद जब हम फसल उगाते हैं या जब हमारा वो अंकुरित हो गया या 4-5 इंच का हो गया, तो हम जीवामृत का उसमें छिड़काव करते हैं। जीवामृत का मतलब क्या है, जैसे कि आप जानते हैं कि हमारे अर्थ में ही 108 एलिमेंट्स हैं और 108 एलिमेंट्स को ब्रेक करके ही प्लांट्स खाते हैं। तो क्या ऐसा चीज़ है जिससे कि वो ज़मीन में है और पौधों तक नहीं पहुंच रहा है? तो मुझे भी लगता है कि अगर हम धान का प्लेट आपको एक दे दें और बोले खा जाओ, तो नहीं खाओगे, उसको पहले कूटोगे, चावल बनाओगे, पकाओगे और खाओगे। तो यहाँ पे खाना बनाने वाले की कमी है, उसका हम सप्लाई करते हैं, उसको हम डालते हैं माइक्रोब्स के थ्रू। जनरल भाषा में मैं समझा रही हूँ कि अगर मिट्टी में माइक्रोब्स का नंबर ज़्यादा है तो वो मिट्टी में पड़े हुए जो भी एलिमेंट्स है, सॉल्ट हैं, उसको ब्रेक करके एक न्यूट्रिशन देते हैं प्लांट को, और प्लांट उसके बदले पौधों को एक शुगर का एक यूनिट देती है। तो एक बड़ा सिम्बायोसिस ये है, इस तरह से करते हैं। और जितना नंबर ऑफ माइक्रोब्स है, मतलब कि जितने तरह के प्लांट्स को जितने भी तरह के घटक की ज़रूरत है, वो सबको ब्रेक करके प्लांट को सॉल्युबल फॉर्म में पहुंचाते हैं। इसलिए हमारा नेचुरल फार्मिंग में एक सबसे बड़ा काम होता है कि ज़मीन को की उर्वरकता बढ़ाने के लिए उसमें नंबर ऑफ माइक्रोब्स थ्रू जीवामृत, थ्रू घन जीवामृत और भी बहुत सारे बायो फॉर्मुलेशन हैं जो हम बनाते हैं प्राकृतिक देसी गाय से। और देसी गाय ना हो तो भी बाकी बफलो और इसके से भी प्रपोर्शन सिर्फ अलग अलग होता है, उससे ये बना के हम डालते हैं। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ।
भी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।